এখন ঘৰত যদি নিগেটিভিটি থাকে সেই ঘৰখন একেবাৰে দুৰ্বল হৈ যায় সেই ঘৰখনৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া হৈ যায় এতিয়া আপোনাৰ ঘৰত যদি নিগেটিভিটি আছে আপুনিনো কেনেকৈ গম পাব আজিৰ ভিডিঅ'টো তাৰ ওপৰত আপোনাৰ ঘৰত নিগেটিভিটি থাকিলে আপুনি কেনেকৈ গম পাব কথাখিনি জানিব বিচাৰিলে আপুনি ভিডিঅ'টো চাব লাগিব শেষলৈকে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল ছাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম যে আপোনাৰ ঘৰত যদি নিগেটিভিটি থাকে আপুনিনো কেনেকৈ গম পাব প্ৰথম কথাটো হৈছে যেতিয়া এখন ঘৰত নিগেটিভিটি থাকে সেই ঘৰখনত আপোনাৰ থাকিবলৈ মন নোহোৱা হ'ব এনেকুৱা হ'ব যে আপুনি ঘৰত আছে আপোনাৰ ঘৰত থাকি একেবাৰে ভাল নালাগে কিন্তু ঘৰৰ পৰা আপুনি যে বাহিৰ ওলাই গৈছে আপোনাৰ মনটো খুব বেছি ভাল লাগিবলৈ ল'ব তেতিয়া বুজি পাব যে আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ পৰিছে দ্বিতীয়তে আপোনাৰ ঘৰত নিগেটিভিটি আহিলে কি হ'ব আপোনাৰ মনটো এনে অশান্তি লাগি থাকিব আপোনাৰ মনটো এনে বেয়া লাগি থাকিব আপোনাৰ বস্তুবিলাক সব ঠিকই আছে একো আপোনাৰ অশান্তি হ'বলগীয়া কথা নাই কিন্তু আপোনাৰ এনেই অশান্তি লাগি থাকিব এনেই আপোনাৰ কিবা মনটো নিগেটিভ ফিল হৈ থাকিব তৃতীয়তে হৈছে আপোনাৰ ঘৰত এনেই কাজিয়া হ'ব এতিয়া হাজবেণ্ড ওৱাইফে ধৰি ল'লোঁ কাজিয়া কৰিব লগা কোনো ৰিজন নাই ৰিজন নোহোৱাকৈ অকণমান সৰু কথা এটাতে তেওঁলোকৰ বহুত ডাঙৰ কাজিয়া হৈ যাব বা মাক পুতেকৰে হ'ব পাৰে বা মাক বাপেকৰে হ'ব পাৰে তেনেকুৱা যেতিয়া নিগেটিভিটি আহিব ঘৰ এখনত খুব বেছি কাজিয়া হ'ব আৰু একেবাৰে শেষত হৈছে নিগেটিভিটি যেতিয়া আপোনাৰ ঘৰত থাকিব সেই ঘৰখনৰ মানুহে কেতিয়াও ছাকচেছ নাপায় মানে সফলতা কেতিয়াও লাভ কৰিব নোৱাৰে যিমান বেছি কষ্ট নকৰক কিয় যিমান হাৰ্ডৱৰ্ক নকৰক কিয় তেওঁলোকে সেই ছাকচেছটো যিটো বিচাৰিছে সেই ছাকচেছটো তেওঁলোকে নাপায় যেতিয়াহে এখন ঘৰত নিগেটিভিটি থাকে আপোনাৰ লগত যদি এই চিটুৱেশ্যনখিনি হৈ আছে তেনে ক্ষেত্ৰত আপুনি বুজিব যে আপোনাৰ ঘৰত নিগেটিভিটি আছে এতিয়া এই নিগেটিভিটিৰ পৰা আপুনি কেনেকৈ ওলাব নিগেটিভিটি নোহোৱা কৰিব আপুনি কি কৰিব তেনে ক্ষেত্ৰত আপুনি কি কৰিব আপুনি হনুমান পূজা কৰিব পাৰে আপুনি হনুমান চালিচা ঘৰত জোৰকৈ পঢ়িব বহুত ইমানেই জোৰকৈ পঢ়িব যে আপোনাৰ ঘৰৰ গোটেইকেইটা ৰুমত যাতে আপোনাৰ গোটেই ঘৰখনতে আপোনাৰ মাতটো গুচি যায় তেনে ক্ষেত্ৰত এই হনুমান চালিচাৰ ইমানেই বেছি শক্তি আছে যে ই আপোনাৰ যিটো নিগেটিভিটি আছে সেই নিগেটিভ শক্তিটোক একেবাৰে নোহোৱা কৰি দিব পাৰে গতিকে নিগেটিভিটি যদি আপোনাৰ আছে আপুনি ফিল কৰিছে নিগেটিভিটি আছে বুলি আপুনি এই উপায়টো কৰি চাব